1999 চনৰ কথা লোকসভা নিৰ্বাচনত লালু প্ৰসাদ বিধ্বস্ত হল। বিহাৰত জংঘলৰাজ চলা বুলি দেশজুৰি প্ৰচাৰিত হৈছিল। গতিকে লালু হৈ পৰিছিল অকলশৰীয়া। ৰাবৰী দেৱীৰ চৰকাৰ ভংগ কৰি বিহাৰত 2000 চনৰ ফেব্ৰুৱাৰীত নতুন নিৰ্বাচনৰ দিন ঘোষণা কৰা হল। লালু প্ৰসাদ যাদৱৰ সকলো ৰাজনৈতিক কেৰিয়াৰ তেতিয়াই অস্তাচলত। লালু প্ৰসাদ যাদৱ সঁচাকৈ অকলশৰীয়া হৈ পৰিল। হতাশ মনেৰে ঘনিষ্ঠ সাংবাদিকৰ আগত কলে, মই যি কৰিব পাৰো কৰিছো আৰু। সেইবাৰ বিহাৰৰ বিজয়ক লৈ এনডিএ ইমানেই নিশ্চিত আছিল যে ভোটগণনাৰ দুদিন আগতেই প্ৰশাসনৰ বিষয়াক নেতাসকলে মুকলি ধমকি দিবলৈ আৰম্ভ কৰিলে। কিন্তু ফলাফল আহিল সম্পূৰ্ণ বিপৰীত। লালু জিকিল। সেইদৰে হাগ্ৰামাও এইবাৰ আছিল অকলশৰীয়া। তলে তলে তেওঁৰ সৈতে কোন আছিল সেইটো ডাঙৰ কথা নহয়। কিন্তু হাগ্ৰামাৰ এজনো পুৰণি সতীৰ্থ তেওঁৰ সৈতে নাছিল। চন্দন খাম্ফা আদি সকলোৱে হাগ্ৰামাৰ লগ এৰি গৈছিল। অকলে অকলে হাগ্ৰামাই বিটিআৰৰ ক্ষমতা দখলৰ বাবে কৰিছিল সংগ্ৰাম। এফালে শ্ৰীৰামপুৰ গেটৰ মালিক প্ৰমোদ বড়ো আৰু বিজেপিৰ মাজত সোমাই হাগ্ৰামা অসহায় হৈ পৰিছিল। তাহানিৰ লালুৰ দৰে হাগ্ৰামাই চলাই আছিল প্ৰচাৰ। বিৰাযুদ্ধে সুযোগ্য মুটিনিও এৰি নিদিয়াৰ বাবে প্ৰতিজ্ঞাবদ্ধ হাগ্ৰামাই অকলে কৰি গল যুদ্ধ। যি স্বায়ত্ত শাসন নিজে দিল্লীৰ পৰা আজৰি আনিছিল তাৰ ক্ষমতা উদ্ধাৰ কৰিবলৈ হাগ্ৰামাই সৰ্বস্ব উজাৰি দিলে। মাটি বেছি হলেও হাগ্ৰামাই হেলিকপ্টাৰ উৰালে। যোৱাবাৰ 18খন আসন জিকিও ক্ষমতাৰ পৰা বঞ্চিত হোৱা হাগ্ৰামা এখন কঠিন যুঁজত অৱতীৰ্ণ হল। যি হাগ্ৰামাই BLT কৰি দিল্লীৰ পৰা স্বায়ত্ত শাসন আজৰি আনিছিল তেওঁ পুনৰ ৰাইজৰ মাজত গ্ৰহণযোগ্যতা দেখুৱাই দিলে। এপছুৰ পৰা ৰাজনীতিত যোগদান কৰা প্ৰমোদ বড়ো হৈ পৰিল ট্ৰেজিক নায়ক। 13খন আসনত জিকি ৰাজপথলৈ উভতি হাগ্ৰামাই জনাই দিলে ৰাজভোগ তেওঁৰ কপালতেই আছে। এতিয়া অৱশ্যে হাগ্ৰামাৰ পথ সহজ নহয়। প্ৰতিশ্ৰুতি অনুসৰি তেওঁ বহু কামেই কৰিব লাগিব। খুলিব লাগিব বড়োলেণ্ড বেংক। 1999 চনৰ কথা লোকসভা নিৰ্বাচনত লালু প্ৰসাদ বিধ্বস্ত হল। বিহাৰত জংঘলৰাজ চলা বুলি দেশজুৰি প্ৰচাৰিত হৈছিল। গতিকে লালু হৈ পৰিছিল অকলশৰীয়া। ৰাবৰী দেৱীৰ চৰকাৰ ভংগ কৰি বিহাৰত 2000 চনৰ ফেব্ৰুৱাৰীত নতুন নিৰ্বাচনৰ দিন ঘোষণা কৰা হল। লালু প্ৰসাদ যাদৱৰ সকলো ৰাজনৈতিক কেৰিয়াৰ তেতিয়াই অস্তাচলত। লালু প্ৰসাদ যাদৱ সঁচাকৈ অকলশৰীয়া হৈ পৰিল। হতাশ মনেৰে ঘনিষ্ঠ সাংবাদিকৰ আগত কলে, মই যি কৰিব পাৰো কৰিছো আৰু। সেইবাৰ বিহাৰৰ বিজয়ক লৈ এনডিএ ইমানেই নিশ্চিত আছিল যে ভোটগণনাৰ দুদিন আগতেই প্ৰশাসনৰ বিষয়াক নেতাসকলে মুকলি ধমকি দিবলৈ আৰম্ভ কৰিলে। কিন্তু ফলাফল আহিল সম্পূৰ্ণ বিপৰীত। লালু জিকিল। সেইদৰে হাগ্ৰামাও এইবাৰ আছিল অকলশৰীয়া। তলে তলে তেওঁৰ সৈতে কোন আছিল সেইটো ডাঙৰ কথা নহয়। কিন্তু হাগ্ৰামাৰ এজনো পুৰণি সতীৰ্থ তেওঁৰ সৈতে নাছিল। চন্দন খাম্ফা আদি সকলোৱে হাগ্ৰামাৰ লগ এৰি গৈছিল। অকলে অকলে হাগ্ৰামাই বিটিআৰৰ ক্ষমতা দখলৰ বাবে কৰিছিল সংগ্ৰাম। এফালে শ্ৰীৰামপুৰ গেটৰ মালিক প্ৰমোদ বড়ো আৰু বিজেপিৰ মাজত সোমাই হাগ্ৰামা অসহায় হৈ পৰিছিল। তাহানিৰ লালুৰ দৰে হাগ্ৰামাই চলাই আছিল প্ৰচাৰ। বিৰাযুদ্ধে সুযোগ্য মুটিনিও এৰি নিদিয়াৰ বাবে প্ৰতিজ্ঞাবদ্ধ হাগ্ৰামাই অকলে কৰি গল যুদ্ধ। যি স্বায়ত্ত শাসন নিজে দিল্লীৰ পৰা আজৰি আনিছিল তাৰ ক্ষমতা উদ্ধাৰ কৰিবলৈ হাগ্ৰামাই সৰ্বস্ব উজাৰি দিলে। মাটি বেছি হলেও হাগ্ৰামাই হেলিকপ্টাৰ উৰালে। যোৱাবাৰ 18খন আসন জিকিও ক্ষমতাৰ পৰা বঞ্চিত হোৱা হাগ্ৰামা এখন কঠিন যুঁজত অৱতীৰ্ণ হল। যি হাগ্ৰামাই BLT কৰি দিল্লীৰ পৰা স্বায়ত্ত শাসন আজৰি আনিছিল তেওঁ পুনৰ ৰাইজৰ মাজত গ্ৰহণযোগ্যতা দেখুৱাই দিলে। এপছুৰ পৰা ৰাজনীতিত যোগদান কৰা প্ৰমোদ বড়ো হৈ পৰিল ট্ৰেজিক নায়ক। 13খন আসনত জিকি ৰাজপথলৈ উভতি হাগ্ৰামাই জনাই দিলে ৰাজভোগ তেওঁৰ কপালতেই আছে। এতিয়া অৱশ্যে হাগ্ৰামাৰ পথ সহজ নহয়। প্ৰতিশ্ৰুতি অনুসৰি তেওঁ বহু কামেই কৰিব লাগিব। খুলিব লাগিব বড়োলেণ্ড বেংক। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।